হয়, এই মুহূৰ্তত মই উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া কানাইঘাটৰ যমুনাতলিত আৰু এটা অসহায় পৰিয়াল আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাব বিচাৰিছো। প্ৰথমতে মই কেমেৰা পাৰ্চন প্ৰবীণক এটা দৃশ্য দেখুৱাবৰ বাবে অনুৰোধ কৰিছো। এজন দিব্যাংগ যুৱক আৰু তেওঁৰ পৰিয়ালটোৰ সৈতে এটা ঘৰ, আৰু যিটো ঘৰত তেওঁলোকে বসবাস কৰে সেইটো আচলতে এটা জুপুৰি সদৃশ কোঠা, আৰু এটা কোঠাৰ ভিতৰতেই এটা সৰু জুপুৰি সদৃশ কোঠাটোৰ ভিতৰতেই তেওঁলোকে খোৱা বোৱা সকলো কাম কৰে। আৰু সকলোতকৈ ডাঙৰ কথা যে তেওঁলোকৰ ঘৰত আজি পৰ্যন্ত কোনো বিদ্যুৎ সংযোগৰ ব্যৱস্থা নহল, যাৰ বাবে তেওঁলোকে এই উৎকট গৰমত যথেষ্ট কষ্টৰ মাজত দিন কটাব লগা হৈছে। মই তেওঁলোকৰ পৰা কথা সুধিম, কিন্তু মই প্ৰথমতে তেওঁলোকৰ ঘৰটো এবাৰ দেখুৱাই ল'ব খুজিছো। মই কৈছোৱে যে এটা জুপুৰি সদৃশ নিচেই তেনেই সৰু এটা নামমাত্ৰ কোঠা, আৰু সেই কোঠাটোৰ ভিতৰতেই তেওঁলোকে ৰন্ধা বঢ়া খোৱা সকলো কৰে। প্ৰবীণে সেই দৃশ্যাংশ নিউজ লাইভৰ দৰ্শকক দেখুৱাইছে। আৰু এজন দিব্যাংগ লোক, আৰু যিজন লোকে যথেষ্ট কষ্ট কৰি এই জুপুৰি সদৃশ গৃহটোতে তেওঁ বসবাস কৰে, ইয়াতেই তেওঁলোকে ৰন্ধা বঢ়া সকলো কৰে, আৰু ইয়াত কোনো বিদ্যুৎ সংযোগৰ ব্যৱস্থা নাই। আৰু তেওঁ নিজে কামো কৰিব নোৱাৰে, তেওঁ পৰিবাৰে কাম কৰে আৰু পৰিবাৰে উপাৰ্জন কৰে, সেই উপাৰ্জনে তেওঁলোকে ঘৰখন চলে। মই প্ৰথমতে তেওঁৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। আপোনাৰ নামটো কি? বাবুল গোৱালা। আৰু এই ঠাইটুকুৰা কি বুলি কয়? যমুনাতলি। আপোনালোকে গোটেই পৰিয়ালটো কেনেকে চলে? এই মিছেছে দিন হাজিৰা কৰে, হয়, সেইটোৱে চলি আছে। আপুনিতো কাম বন কৰিব নোৱাৰে? নোৱাৰো। এতিয়া আপোনাৰ এটাই মাত্ৰ কোঠা, সেই কোঠাটোতে ৰন্ধা বঢ়া থকা সকলো হয়? সকলো তাতে হয়। তাতেই কৰে? বহুত অসুবিধা পাওঁ ৰাতি দিনে ৰাতি। সেইকাৰণে হেমন্ত চৰকাৰক ইমানটি অনুৰোধ কৰিছো, লাইনৰ কাৰণে ঘৰৰ কাৰণে অনুৰোধ কৰিছো। হয়, তেওঁলোকে চৰকাৰক এটা অনুৰোধ কৰিছে বিদ্যুৎ সংযোগ কৰি দিবৰ কাৰণে, আৰু এটা ঘৰৰ বিচাৰি তেওঁলোকে কৰজোৰে অনুৰোধ কৰিছে। বহুত কষ্টত আপোনালোকে দিন পাৰ কৰিছে? বহুত কষ্টতে দিন পাৰ কৰিছো আমি। ইমান গৰমত শুব নোৱাৰো, ভালে ঘৰ দুৰাও নাই দিয়া, ইমান কষ্টত আমি চলি আছো। আমি ইমানটোৱে হেমন্ত মামাক কৈ আছো, আমাক ঘৰটো দিয়ক, লাইনটো দিয়ক। আমাক ইমান আমাক ঘৰ দুৰাও নিদিয়ে, লাইনো নিদিয়ে। আমি ইমান কষ্টত চলি থাকো। আমাৰ ইমান বেয়া পায় ন হেমন্ত মামা, আমাক সাধাৰণ ঘৰটো লাইনটো দিবলৈ ইমান বেয়া পায়। আজি ইমান কষ্টত দিন হাজিৰা কৰি মোৰ গিৰিয়েকক, মোৰ এটা কেঁচুৱাক মই চলাই থাকো। আপুনি বহুত বেয়া লাগে মোক এনেকা। মোৰ এটা কেঁচুৱা শুব নাপাৰে, ইমান দিন ৰাতি দিগদাৰি কৰে, ইমান কান্দে। আজি গৰমত শুব নাপায় কেঁচুৱাটো, ইমান গৰমত কি কৰিব। আপুনি আচলতে গোটেই পৰিয়ালটো যথেষ্ট কষ্টত আছে, আৰু এগৰাকী মাতৃ আজিৰ তাৰিখত, আৰু নিজৰ সন্তানটিক আচলতে নিশাত কৈছে যে নিশা উৎকট গৰমৰ বাবে আচলতে তেওঁলোক শুব নোৱাৰে, কেঁচুৱাটোৱে কান্দে বুলি কৈছে। আৰু আজিৰ তাৰিখত তেওঁলোকৰ ঘৰটো দেখিলেই অনুমান কৰিব পাৰি যে এই ঘৰটোৰ ভিতৰত কিমান কষ্টত আচলতে এই পৰিয়ালটোৱে দিন অতিবাহিত কৰিছে। আৰু সেই মহিলাগৰাকীয়ে দিন হাজিৰা কৰে, আৰু সেই হাজিৰাৰ পইচাটোৱেই তেওঁলোকে খোৱা বোৱা সকলো ব্যৱস্থা কৰে। যিহেতু এই দিব্যাংগ যুৱকজনে নিজে একো কাম কৰিব নোৱাৰে, আৰু তেনেধৰণেই তেওঁলোকে পৰিয়ালটো চলি আছে। আৰু তেওঁলোকৰ আহ্বান যে তেওঁলোকে এটা চৰকাৰী যদি গৃহ লাভ কৰে, বা বিদ্যুতৰ যদি ব্যৱস্থা তেওঁলোকৰ ঘৰটো হয়, তেওঁলোক নিশ্চয় উপকৃত হ'ব। আপুনি বাগানত কাম কৰে নেকি? বাগানত কাম কৰো। তেনেকেই চলি থাকে আৰু? তেনেকে চলি থাকে। হয়, আচলতে এই গোটেই অঞ্চলটোৰ ভিতৰত এই পৰিয়ালটোৱে এক প্ৰকাৰৰ দিশহাৰা বুলি ক'লেও ভুল কৰা নহয়। কিন্তু এই পৰিয়ালটো আজিৰ তাৰিখত সকলো দিশতে বঞ্চিত হৈ আছে। আমি তেওঁলোকৰ ঘৰৰ ভিতৰটোৰ পৰিৱেশ দেখি আমি নিজেই হতভম্ব হৈছো। আচলতে ইমান এটা কষ্টৰ মাজত তেওঁলোকে দিন পাৰ কৰিছে, আৰু সেই মহিলাগৰাকীয়ে হাজিৰা কৰি তেওঁলোকৰ দুবেলা দুসাঁজ যেনে তেনে গোটাই। তাৰ কাষতেই তেওঁলোকৰ আন এটা পৰিয়াল আছে, অৰ্থাৎ এই যুৱকজনৰ যিজন ককায়েক, সেই ককায়েকৰ পৰিয়ালটোৰ বাসগৃহও আচলতে তেনেধৰণৰে খুব এটা দুখ লগা পৰিৱেশৰ মাজত তেওঁলোকে বাস কৰি আছে। এই ঘৰখনো আচলতে যথেষ্ট কষ্টৰ মাজত আছে। গতিকে এওঁলোক আজিৰ তাৰিখত অৱহেলিত হৈ আছে। আপোনালোকেও যথেষ্ট কষ্টত আছে। কষ্টতে আছো কি আমি। হয় এওঁলোকৰ? মোৰ দেওৰ আৰু বোৱাৰী হয়। দেওৰ বোৱাৰীও এনেকে থাকে, আমিও এনেকে থাকো। মানুহজন হাজিৰা দিন হাজিৰা কৰে, খাওঁ, আৰু কাৰেণ্টও নাই, তেনেকে ঘৰ দুৱাৰো পোৱা নাই। সেয়াই হেমন্ত আমাক কৈছো, আৰু ঘৰতো কিবা উপায় আপোনালোকৰ কৰিব। বিদ্যুৎ ব্যৱস্থা নাই, লাইন নাই, বিদ্যুৎ ব্যৱস্থা নাই, কোনো। সেয়াই অনুৰোধ কৰিছো আৰু।
হয় আচলতে এই পৰিয়ালটোৱে এটাই পৰিয়াল আচলতে নিজৰ ককায়েক আৰু ভায়েক এই দুয়োটা পৰিয়ালৰে অৱস্থা খুব দুখ লগা আমি সেই দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ আৰু কোলাত কেঁচুৱা লৈ সেই মহিলাগৰাকীয়ে আজি কেমেৰাৰ সন্মুখত কান্দিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰদৰে অনুৰোধ কৰিছে যে তেওঁলোকক এটা চৰকাৰী ঘৰ বা বিদ্যুৎ যোগানৰ যদি ব্যৱস্থা কৰি দিয়ে তেওঁলোক উপকৃত হ'ব মই নিউজ লাইভৰ দৰ্শকক সেই দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ আৰু সহৃদয় লোকৰ প্ৰতি অনুৰোধ কৰিছোঁ যে যদি সম্ভৱ হয় এই পৰিয়ালটোক যদি অকণমান সহায় কৰে তেওঁলোক উপকৃত হ'ব।